চাওক আজি আমাৰ বাপতিসাহোন কাতি বিহু যিটো আমি আজি সন্ধিয়া চাকি বন্তি জ্বলাম সকলো মহিলাসকল আহিব পথাৰত আজি আমাৰ হাঁহ বৰলিঙাত আজি 2-3 মাহৰ পৰা হাতীয়ে যিটো উপদ্ৰৱ চলিছে তাতকৈ আমাৰ হাতীৰ উৎপাতটো বেছি হৈছে গোটেই পথাৰখন আপুনি ঘূৰি চাব নোৱাৰে চাওক ইফালে আপোনালোকৰ এইমাত্ৰ আমি আপোনাক মাছ পথাৰলৈকে লৈ গ'লো হাতী আপোনালোকক দেখা পাই দৌৰ মাৰিছে এনেকৈ হ'লে যদি কৃষকে কি পাব কওক কৃষকে ইমান কষ্ট কৰি পেলাই যদি খেতি মুঠি যদি চপাব নোৱাৰে আঘোণমহীয়া যদি আমাৰ গোটেই শস্য এমুঠি নাপাওঁ যে বছৰটো আমি খাব নোৱাৰোঁ সোণগুটিখিনি গোটাই পেলাই আমি ক'ৰ পৰা চালিম আৰু এটা অনুৰোধ কৰিছোঁ যে আমাৰ PM কিষাণে যিটো পইচা দিয়ে তেখেতসকলে অৰ্থ দিয়ে সেই পইচাটো আমাৰ একেবাৰে নগণ্য দিছে কাৰণ আমাৰ সেইটোত চলিব নোৱাৰে সেইটো অকণ বঢ়াই দিলে ভাল হয় আৰু মোৰ ফালৰ পৰা অনুৰোধ আমাৰ নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক অকণ অনুৰোধ কৰিছোঁ যাতে তেখেতে অকণ চাৰ্ট এণ্ড ভিজিট দিয়ক পথাৰখনত চাওক মোৰ এটা অনুৰোধ হয় আৰু DFO ছাৰকো অনুৰোধ কৰিছোঁ যে আপুনি অফিচত থাকি AC ভিতৰত থাকি পেলাই আপুনি সেইখিনি কাম নকৰিব বেলেগক আপুনি মানে অনুমতি নিদিব যাতে আপুনি এবাৰ আহি চাওকহি তলৰ কৰ্মচাৰীখিনিক আপুনি অনুমতি দিয়ে ৰাতি আহে চাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনি চাই পেলাই গুচি যায় বা বম পোটাই কিন্তু আপুনি এপাক দিনৰ ভাগত আহকচোন মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ আপুনি এবাৰ দিনৰ ফালৰ পৰা আহক আমি আপোনাক সহযোগ কৰিম সেইটোৱে মোৰ অনুৰোধ থাকিব বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে কি ব্যৱস্থা ল'ব চাওক আমাৰ চামগুৰি বন সংমণ্ডলৰ যিটো উদমাৰীত মানুহ আছে একে নগণ্য মানুহ আছে তেওঁলোকে আমাক অলপ অসম চৰকাৰে মানে কি DFO ছাৰে মানুহ অলপ তেওঁলোকৰ কৰ্মচাৰীখন বঢ়াই দিব লাগে 4-5জন মানুহ দিলে 3জন মানুহ দিলে এখন গাড়ী দিলে নহয় কাৰণ হাতী এফালে খেদিলে এফালে যায় এফালে খেদিলে এফালে যায় অকল পথাৰখনটো আমাৰ ইমান সৰু পথাৰ নহয় ডাঙৰ পথাৰ চাওক কেঁকুৰা চুক গেন্ধালি শিঙীয়া ভাঁচোৱা বৰলিগাঁও গোটেই পথাৰখন পৰহি দিনা যোৱাকালি আমাক হাতীয়ে মানুহ খেদিছে পৰহি দিনা আপোনাৰ হাতী আপোনাৰ ৰেল লাইন পাৰ হৈ গৈছে ৰেল ৰখাই দিব লগা হৈছে প্ৰথম পিত 2টা হাতী আপোনাৰ প্ৰাণ ৰক্ষা হৈছে সেইটো ফালৰ পৰা মই আপোনাক অনুৰোধ কৰিছোঁ DFO মহোদয় ছাৰক আৰু উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ যাতে আপোনালোক 2জন বিষয়া আহি পেলাই আমি সহায় কৰিম আপোনালোক আহক পথাৰখন এবাৰ চাৰ্ট এণ্ড ভিজিট দিয়ক আমাৰ অনুৰোধ থাকিল কৃষকৰ ফালৰ পৰা আৰু আমাক অৰ্থটো যাতে সোনকালে দিয়ে যাতে যিটো পইচা আমাৰ খৰচ হয় 20,000-30,000 টকা আমাৰ পকেটৰ বহুত টকা যায় আমি সুদলৈ লৈ পেলাই টকা আমি ধাৰলৈ লৈ পেলাই আমি টকা আমি মাটি খেতি কৰিব লগা হৈছে সেইকাৰণে আমাৰ একে নগণ্য পইচা দিছে আপোনালোকে সেই পইচাটোত আমাৰ খেতি চপাব আমি নোৱাৰোঁ খেতি চপাব নোৱাৰোঁ আজিকালি সাৰ নামাৰিলে আমাৰ একোৱেই নহয় পথাৰখনত সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে এই মোৰ ফালৰ পৰা নিউজটো যাতে গোটেই অসম চৰকাৰ বা ভাৰতবৰ্ষৰে জানে প্ৰাইম মিনিষ্টাৰ মহোদয়ে যাতে আমাৰ PM কিষাণটো বঢ়াই দিয়ে আমাৰ বছৰত মানে ধৰক 20,000 টকা দিলে ভাল